दायो नैबे कुसुगाव टाउन ओनसोलावनो बेरायहैनोसै आङो बेवहाय रबिराम सारजों फैफादों ओमफ्राय बेवहाय मोनसे प्रग्राम जागासिनो दङ बे प्रग्रामा मा बेखौ आङो नोंथांमोननो देखायनो थांगासिनो दं रायजोफोर ओरैजाय बरायबाय सारखौहाय बरायनायखौ नुस्लाबासै आं खिन्थु बमागाव फरायबोनांगौ Boleh pun rasa akhir lagi boleh. Mikrofon ada boy. Oi, berapa nih, hai? Mana? Mana? Hei, mas ku kenang. Hei, ini lah mana? Hei, hei. Dalam fight kita. Budaya pinjaman ni. Ada kau. Masuk sih ya. Nasıl kalamam lazım. Sabar. Sabar bela. Salah mampir lagi deh. Ada box. Kusugaw Sab Stadium Committee Ayo kita hukum ama Kusugaw Global Andalot Bishop Kodlo আজ আমি স্টেডিয়াম করে বলেছি কারণ কোন রকমের নয় আমার স্টেডিয়াম কমিটির চেয়ারম্যান কিছু রেমবো নাদুরি নরিয়া 우리 봤잖아, 보이나 말. 아하.
गासैखौबो ज' फैनानै मोसाजोबनो खावलायहरनाय जाबाय नोंथांमोना बयबो दोरोङारिफोरा दसे सम रंजाफानांगौ देरहासार जाखाबाय কামত নেতৃত্ব দিয়া আৰু যোগদান কৰা অংশগ্ৰহণ কৰা প্ৰতিজনলৈ দলৰ হৈ অশেষ ধন্যবাদ শ্ৰদ্ধা আৰু শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আজি আমি কচুগাঁও ইলেকশ্যন সাব স্টিয়াৰিং কমিটি যেটো গঠন কৰি লৈছোঁ, মই সেই কমিটিখনৰ বিষয়ববীয়াসকলক ধন্যবাদ দিব বিচাৰিছোঁ, কিয়নো তেওঁলোকৰ সুকলমে পৰিচালনা কৰাৰ কাৰণে যোৱা অক্টোবৰ ছেপ্টেম্বৰ মাহত হৈ যোৱা নিৰ্বাচন BTCৰ যেটো আছিলে, সেই নিৰ্বাচনত আমি আমাৰ এই অঞ্চলৰ চৰকাৰ পক্ষৰ পৰা থিয় দিয়া আমাৰ EM ডাঙৰীয়া ৰাইজৰ সহযোগ জাতি জনগোষ্ঠীৰ আশীৰ্বাদ ভোটদাতা যিসকল আমাৰ ৰাইজ আছে তেখেতসকলৰ মন জয় কৰিব পৰা ধৰণৰ এই ষ্টেয়াৰিং কমিটিৰ পৰা কাম কৰাৰ ফলতে ষ্টেয়াৰিং কমিটি আৰু ব্লক কমিটিৰ মাজত সুসম্পৰ্ক সমন্বয় ৰক্ষা কৰি কাম কৰাৰ কাৰণে কচুগাঁও BTC সমষ্টিৰ পৰা যোৱা 10টা বছৰ আমাৰ হাতৰ পৰা ওলাই যোৱা এই সমষ্টিখন আমি পুনৰুদ্ধাৰ কৰি পেলাই আমাৰ হাতলৈ ঘূৰাই আনিব পাৰিছিলোঁ। বৰ্তমান চৰকাৰ BTCত যেটো আমাৰ আছে CPF দলৰ হাগ্ৰামা মহিলাৰী ডাঙৰীয়াদেৱৰ নেতৃত্বত সেই চৰকাৰখনত আমাৰ কচুগাঁও অঞ্চলৰ পৰাও আপোনাসকলে নিৰ্বাচিত কৰি পঠিয়াই দিয়া জনপ্ৰতিনিধি হিচাপে অংশগ্ৰহণ কৰাৰ এটা আমি এই ভাগ্যটো লাভ কৰিবলৈ সক্ষম হৈছিলোঁ।
আমাৰ এই আজি যেটো আকৌ MLA ইলেকশ্যনৰ কাৰণে গঠন কৰি লোৱা কমিটি, যি কমিটিয়ে নেকি যোৱাবাৰ BTC ইলেকশ্যনতো দিনে ৰাতি তেখেতসকলে কষ্ট কৰি পেলাই হাতত টকা নাই, পইচা নাই, বিভিন্ন ধৰণৰ সমস্যাৰ মাজতো অশেষ পৰিশ্ৰম কৰি, কঠিন পৰিশ্ৰম কৰাৰ দ্বাৰা দি যেনেকৈ বিজয় সাব্যস্ত কৰি আমাক তেখেতসকলে দলৰ মান সন্মান ৰক্ষা কৰাৰ কাৰণে সুযোগ প্ৰদান কৰিছিলে। মই সঁচাকৈ তেখেতসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেওঁলোকৰ প্ৰতি মই কি কয়, আমাৰ দলৰ পৰা মই সেলুট তেখেতসকলক মই জনাইছোঁ। আজিও এই MLA ইলেকশ্যনৰ পৰিচালনা কৰিবৰ কাৰণে তেখেতসকলৰ ওপৰত পুনৰ আস্থা বিশ্বাস ৰাখি যোৱা দিনবিলাকত যেনেকৈ ভালকৈ কাম কৰাৰ কাৰণে আমি ভাল এটা ফল লাভ কৰিব পাৰিছিলোঁ, সেই আকাৰে সেই বিশ্বাস সেই আস্থাটো আকৌ ৰাখি আজি আমি এই MLA ইলেকশ্যনতো তেওঁলোকৰ ওপৰতে দায়িত্ব আমি অৰ্পণ কৰিছোঁ। তেখেতসকল এজন ভাগ্যৱান ব্যক্তি হয় বুলি মই ক'ব খোজোঁ। লাকি মেন হিচাপে এই কমিটিখন মই গণ্য কৰিছোঁ।